নমস্কাৰ ছাৰবেদেসকল আপোনালোকক স্বাগতম জনাইছো এইখন হৈছে ষ্টুডেণ্ট ৰিপৰ্ট কাৰ্ড আপোনালোকৰ বিদ্যালয়ত নিশ্চয়কৈ এইখন আছে আৰু বহুতে এইখন ফিল আপ কৰিছে আৰু ফিল আপ কৰি আপোনালোকে ষ্টুডেণ্টৰ ৰিজাল্ট চিটো বনাইছে এনেকে পঠালিকৈ কি কৰিছে পঠালিকৈ নম্বৰবিলাক প্লাস কৰিছে প্লাস কৰি কৰি ৰিজাল্ট চিটটো ইয়াতে মাৰ্কটো দিছে আসলতে এইটো শুদ্ধ পদ্ধতি নহয় কিয় নহয় কাৰণ আপুনি চাব ইয়াতে ইটো হৈছে ক নম্বৰটো হৈছে আপোনাৰ ফাৰ্স্ট ইভালুয়েশনৰ মাৰ্কশিট মাৰ্কখিনি বহাব লাগিব ইটো হৈছে দ্বিতীয় অৰ্থাৎ হাফ ইয়াৰলি ইটো তৃতীয় ইউনিট আৰু ইটো হৈছে আপোনাৰ এনুৱেল মাৰ্ক এনেকে যদি আপুনি পঠালিকে প্লাস কৰে তেতিয়া হলে ইয়াতে অকল এটা সাবজেক্টৰহে আপুনি মাৰ্কটো ইয়াতে দিয়া বুজাব কাৰণ এটা সাবজেক্টৰ মাৰ্ক আপুনি অকল তেতিয়াহে প্লাস কৰিব পাৰিব যেতিয়া আপুনি কি সম্পূৰ্ণকৈ এজন ষ্টুডেণ্ট আপোনাৰ বিদ্যালয়ত থাকে বা এক্সামিনেশন দিয়ে কিন্তু আপুনি সেই ষ্টুডেণ্টজনৰ ক্ষেত্ৰত কি কৰিব যিজন ষ্টুডেণ্ট মাত্ৰ এটা ইউনিটেজ দি পেলাই যদি অন্য এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ হৈ যায় তেতিয়া হলে সেই ষ্টুডেণ্টজনৰ মাৰ্কটো আপুনি কেনেকৈ দিব আপুনি নিজকে কোৱেশ্চন কৰি চাব বা ভাবি চাব ইটো মাৰ্ক আপুনি যদি এনেকৈ দিব লগা হয় তেতিয়া হলে কেনেকৈ সেই ষ্টুডেণ্টৰ মাৰ্কটো টোটাল কৰিব গতিকে হিটো আসলতে ৰং প্ৰসেস হয় আপুনি থিয়কৈ ফাৰ্স্ট ইউনিট ইভালুয়েশনৰ যেকিটা সাবজেক্টৰ মাৰ্ক দিয়া আছে থিয়কৈ প্লাস কৰি পেলাই যেটো পার্সেন্টেজ হেইটো আপুনি উলিয়াব লাগিব গতিকে মই বিষয়ে ভিডিওটোত বিতংভাৱে আলোচনা কৰিম কেনেকৈ আপুনি ইটো ফিল আপ কৰিব আশা কৰিছো আপুনি ভিডিওটো শেষলৈকে চাব আৰু আনলৈ ফৰৱাৰ্ড কৰি দিব গতিকে বলক ভিডিওটো মই এতিয়া আৰম্ভ কৰিছো গতিকে দেখিছে আপোনালোকে মই এজন ষ্টুডেণ্টৰ ইয়াতে ৰিপৰ্ট কাৰ্ডত যেটো ফাৰ্স্ট ইউনিট ইভালুয়েশনৰ মাৰ্কটো আপোনালোকক দেখুৱাইছো 35 পাইছে ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 40 তাৰ পিছত ম্যাথছত পাইছে 40 পৰিবেশ অধ্যয়ন পাইছে 40 পাইছে আৰু ইয়াতে কলা শিক্ষাত 45 গতিকে এইটো হৈছে ফাৰ্স্ট ইউনিট ইভালুয়েশনৰ মাৰ্ক গতিকে আপুনি এই মাৰ্কখিনি প্ৰথম ইভালুয়েশনত যেতিয়া উঠাবলৈ যায় তেতিয়া হলে আপুনি কোড উঠাব যদি এনেকৈ উঠায় তেতিয়া হলে আপুনি ইয়াতে পার্সেন্টেজটো আপোনাৰ মতে উঠাব লাগে যদি আপুনি পঠালিকে উঠায় ঠিক একেদৰে যেহেতু আপোনাৰ এই ষ্টুডেণ্টজনৰ মই এটা এক্সাম্পল দিছিলো কি ট্ৰান্সফাৰ হৈ যদি আপোনাৰ অন্য এখন বিদ্যালয়লৈ গুচি যায় তেতিয়া হলে আপুনি নিশ্চয়কৈ ৰিপৰ্ট কাৰ্ডখন যদি বিচাৰে আপুনি এখন দিব লাগিব এনেকৈ যদি দিয়ে তেতিয়া হলে ইয়াতে আপুনি পার্সেন্টেজটো উঠাই দিব লাগিব আৰু সেই ষ্টুডেণ্টজনে আন এখন বিদ্যালয়লৈ গৈ যেতিয়া ইয়াতে সেকেন্ড ইভালুয়েশনৰ মাৰ্কখিনি ইয়াতে দিব তেতিয়া হলে তেওঁ কি কৰিব ইয়াতে দিব লাগিব গতিকে এই যেটো কলামছ আছে এই কলামছত গোটেইখিনি মাৰ্ক আপোনাৰ উঠাৰ ক্ষেত্ৰত যথেষ্টখিনি ইয়াতে আপোনাৰ প্ৰবলেম হ'ব যাৰ কাৰণে আপুনি প্ৰথম ইভালুয়েশনৰ মাৰ্কখিনি আপুনি এনেকৈ পঠালিকে উঠাই ইয়াতে থিয়কৈ উঠাই পেলাই আপুনি পার্সেন্টেজটো ইয়াতে উঠাব লাগিব গতিকে দেখা গৈছে ইয়াতে ষ্টুডেণ্টজনে কিমান টোটাল মাৰ্ক পাইছে আপুনি এইখিনি যদি আপুনি টোটাল কৰে 35 মই ইয়াতে মোবাইলত আপোনালোকক দেখুৱাই দিছো 35 প্লাস 40 ডাইৰেক্ট মই ইয়াতে 120 দিছো প্লাস আৰু এটাত আছে 45 কিমান মাৰ্ক পাইছে টোটাল 200 মাৰ্ক পাইছে গতিকে ফাৰ্স্ট ইভালুয়েশনত 200 মাৰ্ক পাইছে আপুনি সেই ষ্টুডেণ্টজন যদি ইয়াতে ট্ৰান্সফাৰ হৈ গুচি যায় তেখেতেও ইয়াতে গ্ৰেডটো আপুনি দিব লাগিব কেনেকৈ দিব টোটাল 200 পাইছে ইনটু আপোনাৰ ইয়াতে 90% ইনটু 90 দিব ডিভাইড বাই কিমানৰ ভিতৰত আপোনাৰ 200 পাইছে 250ৰ ভিতৰত 1 2 3 4 5 গতিকে পাঁচটা সাবজেক্ট 50 কৰি হলে আপোনাৰ 250 হয় ডিভাইড বাই 250 কিমান পার্সেন্টেজ হলা 72% গতিকে 72% আপোনাৰ ইয়াতে কি গ্ৰেড হ'ব আপোনাৰ ইয়াতে ভাল কৰি দিয়া আছে গ্ৰেডটো নিশ্চয়কৈ আপুনি জানে গ্ৰেডিংটো দিয়া আছে যদি 72% পায় তেতিয়া হলে ছাত্ৰজনে কি গ্ৰেড পাব আপোনালোকে নিশ্চয় জানে বোধহয় এইটো বি গ্ৰেড হ'ব গতিকে মই ইয়াতে গ্ৰেডটো এনি দি দিছো বি গ্ৰেড হিচাপে দি দিছো আৰু ইয়াতে আপুনি মাৰ্কটো ব্ৰেকেটত দি দিব এনেকে 72% এনেকে আপুনি দি দিব এইটো হৈছে আপোনাৰ ফাৰ্স্ট ইভালুয়েশন এতিয়া ছাত্ৰজনে যত ট্ৰান্সফাৰ হৈ যায় তেতিয়া হলে আৰু ইয়াত আপুনি ফিল আপ কৰিব নালাগে ছাত্ৰজনৰ মাৰ্কটো ইটো আপোনাৰ ফাইনাল এক্সামিনেশন মাৰ্ক
ফাইনাল এক্সামিনেশ্যন আপোনাৰ যেটো হয় বাৰ্ষিক ইভালুয়েশ্যন দিয়াৰ পিছতহে আপোনাৰ এইটো ক খ গ ঘ এই গোটেইকিটা মাৰ্ক প্লাস কৰি ইয়াতে এটা মাৰ্ক উঠিব গতিকে আপোনাৰ এটা মাৰ্ক এটা ইভালুয়েশ্যন হেক এটা আপোনাৰ কলমছৰ যেটো ইয়াতে মাৰ্ক আছে আপোনাৰ ক নম্বৰ ঘৰটো ফাৰ্স্ট ইউনিট ইভালুয়েশ্যনৰ কাৰণে দিছে এইটো আপোনাৰ হেক নেক্সট আপোনাৰ সেকেন্ড ইভালুয়েশ্যন অৰ্থাৎ আপোনাৰ হাফ ইয়াৰলি মই ইয়াতে আপোনালোকক দেখুৱাইছো সাপোজ ইয়াতে ছাত্ৰজনে পাইছে 30 37 তাৰ পিছত ইয়াতে 42 43 এক্সাম্পল হিচাপে আপোনালোকক দিছো ইয়াতে দিছো 50 গতিকে এইটো আপোনাৰ হাফ ইয়াৰলি এক্সাম হাফ ইয়াৰলিটো আপুনি ইয়াতে যদি প্লাস কৰে মই মোবাইলত প্লাস কৰিছো 30 to all clear কৰি দিছো 30 plus 37 plus 42 plus 42 plus 50 total mark hol 201 গটিকে 201 or আপনার 90% into 90 divide by কিমানৰ ভিতৰত 201 পাইছে 250 এর ভিতৰত 201 পাইছে গটিকে পার্সেন্টেজ তো ওলাইছে 72.36 আকো ছাত্ৰজনে কি পাইছে বি গ্ৰেড 72.36 হাফ ইয়াৰলি এক্সামৰ মাৰ্ক হৈ গৈছে এইবাৰ আহিছো থাৰ্ড ইভালুয়েশ্যনৰ মাৰ্ক ইয়াতে সাপোজ স্টুডেন্ট জনে এইবাৰ থাৰ্ড যেটো ইভালুয়েশ্যনত পাইছে ইয়াতে 42 46 তাৰছত ম্যাথছত পাইছে সাপোজ 47 ইয়াতে ইভিএছত পাইছে 45 আৰু কলা শিক্ষাত পাইছে 50 এইবাৰ মাৰ্কখিনি আপুনি প্লাস কৰি চাব 42 plus 37 plus 37 নহয় 42 plus 46 plus 47 plus 45 plus 50 এইবাৰ টোটাল মাৰ্ক পাইছে 230 গটিকে 230 ৰ 90% into 90 divide by কিমানৰ ভিতৰত পাইছে আৰেকৰ ভিতৰত গটিকে এইবাৰ ছাত্ৰজনৰ কিমান গ্ৰেড হ'ব এ গ্ৰেড 82 ৰ পৰা নিশ্চয় মই যদি ভুল কৰা নাই ইয়াতে 82 গ্ৰেডটো আপোনালোকে উলিয়াই লব কাইন্ডলি মোৰ ভুল হ'ব পাৰে এনে দিছো সৰি ইয়াতে এইটো ভুল হৈ গল মোৰ আগতে ইয়াত আপোনালোকে ইয়াতে গ্ৰেডটো লিখিব আগতে এ গ্ৰেড লিখিব তাৰ পিছত মাৰ্কটো ব্ৰেকেটত দি দিব 82.8 এটো আপোনাৰ থাৰ্ড ইভালুয়েশ্যন হৈ গল এবাৰ যেটো হেক আমাৰ এনুৱেল এক্সামৰ মাৰ্কটো মই একে দিছো ইয়াতে এক্সাম্পল হিচাপে 42 46 47 45 আৰু 50 টোটাল কিমান হ'ব এইবাৰৰ ছাত্ৰজনে কিমান পাব এ গ্ৰেড পাব 82.8 মই এটো এক্সাম্পল হিচাপে দিছো গটিকে চাৰিওটা এক্সাম শেষ হল আমাৰ এতিয়া কি কাম চাৰিওটা এক্সামৰ শেষ হোৱাৰ পিছত গ্ৰেড বিলাক ইয়াতে দিয়া হৈছে মাৰ্ক সহকাৰে গ্ৰেড বিলাকো দিয়া হৈছে এইবাৰ ছাত্ৰজনৰ আপুনি ৰিজাল্ট শীট উলিয়াব লাগিব কি কৈছে ক খ গ ঘ গটিকে ইয়াৰে টোটাল মাৰ্কখিনি আপোনালোকে প্লাস কৰিব লাগিব প্ৰথমতে কিমান পাইছিলে ইয়াতে পাইছিলে আপোনাৰ 200 ফাৰ্স্ট ইভালুয়েশ্যনত আপোনাৰ পাইছিলে 200 সেকেন্ড ইভালুয়েশ্যনত হাফ ইয়াৰলিত পাইছিলে 201 প্লাস থাৰ্ড ইভালুয়েশ্যনত পাইছিলে 230 আৰু যেটো ফৰ্থ ইভালুয়েশ্যনটো পাইছিল ছাত্ৰজনে 230 গটিকে টোটাল মাৰ্ক কিমান হল 861 into কিমান পার্সেন্ট 90% into 90% কিমানৰ ভিতৰত পাইছে এইবাৰ আপোনাৰ ইয়াতে
1000 হ'ব কিয়নো আগতে আমাৰ এটা ইভ্যালুয়েশনত কিমান হয় 250 মাৰ্ক 250 মাৰ্ক গটিকে চাৰিটা ইভ্যালুয়েশন 250 * 4 = 1000 গটিকে ইয়াতে ডিভাইড কৰিব লাগিব আপুনি 1000 দি কিমান পাৰ্সেন্ট ওলাল 77.49 গৰি ক খ গ খ এইগিটা মিলি পেলাই আপোনাৰ মাৰ্ক টোটাল মাৰ্কটো ইয়াতে দিব 861 আৰু ইয়াতে 90% দিলে কিমান হ'ব আপোনাৰ পাৰ্সেন্টটো ইয়াতে উলিয়াই দিব 77.49% গটিকে ইখিনি আপোনাৰ 90% গটিকে গ্ৰেড 2 আপুনি হে হিচাপে লাষ্টত দিব লাগিব বা ইয়াতে আপুনি দিব পাৰিব গ্ৰেড 2 কি গ্ৰেড হ'ব তেখেতৰ বি গ্ৰেড ইয়াতে গ্ৰেড 2 নিদিব যেহেতু ইয়াতে অকল ক খ গ ঘ কৈছে টোটাল মাৰ্কটো আপুনি ইয়াতে দিব লাগিব 861 তাৰ পিছত ইয়াতে এই প্ৰথম 6 নম্বৰৰ যেটো ইয়াতে উঙৰ ইটো উঙৰ 90% গটিকে উঙৰ মাৰ্ক পাইছে আমাৰ কিমান আছে 861 ৰ 90% হলে আপোনাৰ 77.49 উলিয়াইছে এটা গুণোৎসৱৰ কিমান মাৰ্ক পাইছে সাপোজ এজন ষ্টুডেন্টৰ মাৰ্ক বিলাক আসলতে ইয়াতে ৰিজাল্ট শিটত দিয়া আছে টোটাল মাৰ্ক কিমান মাৰ্ক দিয়া আছে সাবজেক্ট পাইছে হিচাপে দিয়া আছে সাপোজ ষ্টুডেন্ট জনৰ গুণোৎসৱত পাইছিলে 80 10% হলে 8 হ'ব ইয়াতে 8 মাৰ্ক আপোনালোকে ইয়াতে প্লাস কৰি দি পেলাই ইটো আৰু ইটো ইয়াতে টোটালটো দি দিব গুণোৎসৱৰ মাৰ্ক সাপোজ ইয়াতে 8 পালে 10% গুণোৎসৱত 10% হলে ইয়াতে 8 হ'ব যদি 70 পায় তেতিয়া হলে 7 হ'ব গটিকে ইটো আৰু ইটো এতিয়া কি কৰিব লাগিব আপুনি প্লাস কৰিব লাগিব 77.49 plus 80 8 কিমান হ'ব 85.4 85.49 গটিকে এইটো হৈছে আপোনাৰ ছাত্ৰজনৰ যেটো ফাইনাল ৰিজাল্ট শীট এনেকে আপোনালোকে উলিয়াব লাগিব যদি আপুনি পঠালিকে উলিয়াই যিখিনি অসুবিধা কলো ইয়াতে আপোনাৰ দেখাত বয়া হ'ব বা ইয়াত যদি ট্ৰান্সফাৰ হৈ যায় এজন ষ্টুডেন্টে তেতিয়া হলে ইয়াতে আপোনাৰ ঠাই নহব যেটো শুদ্ধ পদ্ধতি আপুনি এনেকে দিঘলিয়া কৈ প্ৰত্যেকটো মাৰ্ক ইভ্যালুয়েশন যোৱাৰ পিছত পাৰ্সেন্ট বিলাক এনেকে উলিয়াই ৰাখিব আৰু ইটো ক খ গ ঘ ইয়াৰে মাৰ্ক বিলাক টোটাল কৰি এইটো হৰত টোটালটো উলিয়াব আৰু ইটোৰ পাৰ্সেন্টটো ইয়াতে লিখিব আৰু গুণোৎসৱৰ মাৰ্কটো আপুনি এনেতেৰে লিখি পেলাই ইয়াতে প্লাস কৰি দিব সো আপুনি যেতিয়া গুণোৎসৱৰ মাৰ্কটো ইয়াতে প্লাস কৰিব তেতিয়া হলে তে গ্ৰেড 2 আকৌ ইয়াতে বাঢ়ি যাব গটিকে আগতে আছিল আপোনাৰ 77.49 ইয়াতে পাৰ্সেন্ট আছিল 77.49 আছিল এতিয়া গুণোৎসৱৰ মাৰ্কটো আহিছে ইয়াতে টোটাল যেটো আপোনাৰ ফাইনাল মাৰ্ক হল আপোনাৰ ছাত্ৰজনৰ 85 গটিকে 85 যদি এজন ষ্টুডেন্টে পায় তেতিয়া হলে তেওঁৰ গ্ৰেড 2 কি হ'ব এ গ্ৰেড হ'ব ইয়াতে আপুনি গ্ৰেড 2 ইয়াতে দিব বা 85 আপোনাৰ গ্ৰেড 2 আপুনি ইয়াতো এ গ্ৰেড এনেকে আপুনি ৰিজাল্ট শীটটো দিব পাৰিম গটিকে এইখিনি আছিল কেনেকে আপোনাৰ ষ্টুডেন্টৰ ৰিপোৰ্ট কাৰ্ডখন শুদ্ধ পদ্ধতিত ইয়াতে ফিল আপ কৰিব লাগে মই আপোনালোকক দেখুৱালো কমেন্ট কৰিব কিবা যদি আপোনাৰ খকজা আছে বা কমপ্লেইন আছে এই ভিডিওটোৰ বিষয়ে যা ভুল হৈছে বা শুদ্ধ হৈছে আপোনালোকে ইয়াতে কমেন্ট সেকশনত জনাব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম কিবা যদি আপোনাৰ উপদেশ বা পৰামৰ্শ আছে হেতু আপুনি জনাব আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছে বন্ধুসকল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছো ধন্যবাদ আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ হেভ ফান